গুৱাহাটী লতাকটা বশিষ্ঠৰ পৰা মই অৰুন্ধতী ফুকন। কৰ্ণাটক মহীশূৰৰ অসমীয়া ভাষা সাহিত্য চৰ্চাৰ মঞ্চ পোহৰ জোনাকীলৈ সাদৰ সম্ভাষণ জনাই মই এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবি আনিছুজ্জামান ডাঙৰীয়াৰ কবিতা বাদুলিবোৰ। তোমালোক বাদুলিবোৰ আন চৰাইবোৰৰ দৰে নহয়। তোমালোকে থিয় হৈ বহিব নোৱাৰা, পোহৰত অনাই বনাই ফুৰিব নোৱাৰা, প্ৰতিটো বস্তুক পোনপটীয়াকৈ চাব নোৱাৰা। ক'ত যে আছিল তোমালোকৰ দুখবোৰ, মংগল অমংগল? সূৰ্যৰ সতে নহয় তোমালোকৰ পৰিচয়। গধূলি হ'লেই তোমালোক জাক পাতি ওলাই আহা ফল ধৰা গছবোৰলৈ। পকা ফলবোৰ আন্ধাৰেৰে কাটি আন্ধাৰতে গুটিবোৰ বাছা। তেতিয়াহে এবাৰ আকাশলৈ মুখ কৰা। পুৱা হ'লে হয়তো কাৰোবাৰ এৰাবাৰীৰ আন্ধাৰলৈ গুচি যোৱাগৈ। তোমালোকে কেনেকৈ হাঁহা, কেনেকৈ কান্দা, কেনেকৈ ৰতিত মগ্ন হোৱা নাজানো। কাৰণ উৰি ফুৰা চৰাইৰ দৰে শৰীৰত পাখি নাই, ডেউকাত ৰং নাই, কণ্ঠত গান নাই। ক'ৰবাত ওলমি জীৱনটো কটোৱাটোৱেই তোমালোকৰ কাম। কাৰোবাৰ বাৰীৰ কলথোকা পকিছে, আতলছ গছজোপাৰ ফলবোৰ ৰং সলাইছে, সেইবোৰ চাবলৈয়ে আন্ধাৰত ওলাই আহা। পাত ফালি ফালি ফলবোৰত ওলমি ৰোৱা। খোৱাৰ বেলিকাও তোমালোকে বহিব নেজানা। ইয়াৰ মাজতেই তোমালোকে নিজৰ ৰূপ ৰং উল্লাস লৈ এটা গতিময়তাত জিন গৈ আছা। তোমালোকক দেখি দেখিয়েই এজাক ওলমা মানুহৰ চকুবোৰ নাচিবলৈ ল'লে। তেওঁলোকে সহজভাৱে খোজ কাঢ়ে, হাঁহে, কান্দে, বিনাই, কথা কয়। তথাপিও ক'ৰবাত ওলমি থাকিব পাৰিলেই তেওঁলোকৰ শান্তি। আনৰ দুৱাৰবোৰ বন্ধ কৰি বাদুলি সঁচাৰৰ দৰে ওলমি থাকে অহৰহ। তেওঁলোকে আনক মূৰে বঢ়ি কৰা যেন পায়। সেয়েহে চিঞৰি কথা নকয়, চিঞৰি গান নাগায়, চিঞৰি কাকো নামাতে, কাৰো কথাতে ভো ভো নকৰে। অথচ ওলমি থকাৰ নিয়ম তেওঁলোকৰ হাতত। হাত জোকাৰি মাতিবও জানে, হাত মুঠি মাৰি খেদিবও জানে। এই সকলোবোৰ ওলমি ওলমিয়েই কৰে। কাৰণ তেওঁলোকেও বাদুলিবোৰৰ দৰে পকা ফল খাই গুটিবোৰ মাটিত পেলায়। নমস্কাৰ।